বিজেপি চৰকাৰৰ দিনত হিন্দী ভাষী যি মানুহ বাঙালী ভাষী মানুহ তেওঁলোকৰ আমাৰ অসমৰ খিলঞ্জীয়া মানুহতকৈ অলপ দমটো বাঢ়ি গৈছে। অসমৰ খিলঞ্জীয়া মানুহে য'তে ত'তে এতিয়া মাৰ খাবলৈ লৈছে, এইটো দুৰ্ভাগ্যজনক কথা। আৰু সেইটো লাই দিছে সম্পূৰ্ণৰূপে বিজেপি চৰকাৰে, RSS আৰু বিজেপিয়ে এই কামটো কৰাইছে, সেইটো দুৰ্ভাগ্যজনক কথা। সেইকাৰণে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছো, শৃংখল চলিহাৰ আটককৰণৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু গণতান্ত্ৰিক প্ৰতিবাদক আমি পূৰ্ণ সমৰ্থন দিছো। কিন্তু 24 ঘণ্টা অকল যদি আমাৰ কিছুমান জাতীয় সংগঠনে চান্দাৰ কথাই ভাবি থাকে, মানে অন্যায় কথা এটাতো গৈ এনে জপিয়াই পৰি চান্দাৰ কথা ভাবি ব্যৱসায় বাণিজ্যটো যদি বেয়া কৰি পেলাব খোজে, অকল চান্দাজীৱী হৈ চলি থকাটো কেতিয়াও ভাল কথা হ'ব। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছো যে চান্দা দুষ্কৃতিটো অলপ কমাই কৰ্ম সংস্কৃতিটো বঢ়াব লাগে। এই বিজনেছ কৰা মানুহবিলাকক অনবৰতে ডনেশ্যন খুজি থাকিলে কেনেকে বিজনেছ কৰিব কওক। সেইকাৰণে মই এটাই কথা ক'ব খোজো যে দুলীয়াজনৰ ঘটনাটো দুৰ্ভাগ্যজনক। তাত এজন অসমীয়া ল'ৰাক অকল গ্ৰেপ্তাৰ কৰিলে এইটো অত্যন্ত ভয়ানক কথা। একেটা সময়তে আৰু যিখিনি মানুহে তাত মাৰপিট কৰিছিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই, সেইটো দুৰ্ভাগ্যজনক। এফালেদি হিন্দী ভাষী বা বাঙালী ভাষী মানুহৰ আমাৰ ওপৰত অখিলঞ্জীয়া মানুহবিলাকৰ বা বিদেশী বিলাকৰ বা সন্দেহযুক্ত বিদেশী মানুহৰ উপদ্ৰৱ, সেই কথাটোতো নিশ্চয় মাত মাতিম আমি। কিন্তু একেটা সময়তে খিলঞ্জীয়াৰ নামত অকল এখন বেপাৰ চলালে কিন্তু সেইটো জাতীয়তাবাদ নহয়। অসমীয়া জাতীয়তাবাদে অকল উগ্ৰ ৰূপ ধাৰণ কৰি য'তে ত'তে জাকে তাকে মাৰপিট কৰা আৰু য'তে ত'তে যাৰ তাৰ লগত দম দি পইচা তোলা, এইটো কথা ভাল নহয়। আমি ৰাইজৰ দলে শংকৰজ্যোতি বৰুৱাক এৰেষ্ট কৰাৰ বিৰোধিতা কৰিছো আৰু বিশেষভাৱে শংকৰজ্যোতি বৰুৱাৰ ওপৰত যি ধৰণে অসম পুলিচে হাতকেৰেয়া লগালে সেইটোক আমি তীব্ৰ বিৰোধিতা কৰিছো। সেইটো একেবাৰে বেয়া কথা। দ্বিতীয়তে মোৰ ভাই শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰাৰ তীব্ৰ বিৰোধিতা কৰিছিলো আৰু তেওঁক অতি সোনকালে মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছিলো। কালি বাৰু তেওঁক গ্ৰেপ্তাৰ কৰা নাই, তেওঁক আটক কৰিলে, তেওঁক মুকলি কৰি দিলে। কিন্তু মই দুটা কথা আপোনালোকক একেটা সময়তে ক'ম। এজন অসমীয়া ল'ৰাক গ্ৰেপ্তাৰ কৰিছে, অথচ সেই একেই মাৰপিটটোত জড়িত হিন্দী ভাষী পৰিয়ালটোক গ্ৰেপ্তাৰ নকৰিলে। এইটো অত্যন্ত ভয়ানক কথা। কিন্তু একেটা সময়তে এইটো কথা সকলোৱে মনত ৰখা দৰকাৰ যে দুটা হিন্দী ভাষী পৰিয়ালৰ মাজত বিজনেছৰ কাজিয়াত আমাৰ অসমীয়া ল'ৰাবিলাক সোমাইছেগে কেলে? কোনোবাই যদি বেলেগৰ বিজনেছ কাঢ়িবলৈ যায়, ইজনে সিজনৰ বিজনেছত যদি সোমাবলৈ যায়, তেতিয়া এইটোতো একো ভাল কথা নহয়। বেলেগৰ পৰা বেলেগ বস্তু এটা কাঢ়ি লৈ দখল কৰাটোতো কেতিয়াও মানি ল'ব নোৱাৰি, এইটোতো বেয়া কথা। সেইকাৰণে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। কিন্তু একেটা সময়তে লোকৰ বিজনেছত গৈ এনেকে হস্তক্ষেপ কৰিবলৈ যোৱাটোতো একো ভাল লক্ষণ নহয়। আমি শৃংখল চলিহাৰ আটককৰণৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু গণতান্ত্ৰিক প্ৰতিবাদক আমি পূৰ্ণ সমৰ্থন দিছো। কিন্তু 24 ঘণ্টা অকল যদি আমাৰ কিছুমান জাতীয় সংগঠনে চান্দাৰ কথাই ভাবি থাকে, চব কথাতে যদি অকল চান্দা, মানে অন্যায় কথা এটাতো গৈ এনে জপিয়াই পৰি চান্দাৰ কথা ভাবি ব্যৱসায় বাণিজ্যটো যদি বেয়া কৰি পেলাব খোজে, এইটোও কিন্তু একো সমৰ্থনযোগ্য কথা নহয়। আমি সকলোৱে জনা দৰকাৰ যে আমি জাতীয় অৰ্থনীতি এটা কৰিবলৈ যত্ন কৰিব লাগে। অকল চান্দাজীৱী হৈ চলি থকাটো কেতিয়াও ভাল কথা হ'ব নহয়। সেইকাৰণে মই এটাই কথা ক'ব খোজো যে দুলীয়াজনৰ ঘটনাটো দুৰ্ভাগ্যজনক। তাত এজন অসমীয়া ল'ৰাক অকল গ্ৰেপ্তাৰ কৰিলে সেইটো ভুল। একেটা সময়তে আৰু যিখিনি মানুহে তাত মাৰপিট কৰিছিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই, সেইটো দুৰ্ভাগ্যজনক। বিজেপি চৰকাৰৰ দিনত হিন্দী ভাষী যি মানুহ বাঙালী ভাষী মানুহ তেওঁলোকৰ আমাৰ অসমৰ খিলঞ্জীয়া মানুহতকৈ অলপ দমটো বাঢ়ি গৈছে। অসমৰ খিলঞ্জীয়া মানুহে য'তে ত'তে এতিয়া মাৰ খাবলৈ লৈছে, এইটো দুৰ্ভাগ্যজনক কথা। আৰু সেইটো লাই দিছে সম্পূৰ্ণৰূপে বিজেপি চৰকাৰে, RSS আৰু বিজেপিয়ে এই কামটো কৰাইছে, সেইটো দুৰ্ভাগ্যজনক কথা। কিন্তু একেটা সময়তে অনবৰতে য'তে ত'তে যদি অকল চান্দাৰ কথাটো থাকে, য'তে ত'তে যদি জপিয়াই পৰে, বিজনেছ কৰি নাখাব নেকি মানুহে কওকচোন? সেইটোতো গুৰুত্বপূৰ্ণ কথা নহয়। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছো যে চান্দা দুষ্কৃতিটো অলপ কমাই কৰ্ম সংস্কৃতিটো বঢ়াব লাগে। আৰু কৰ্ম সংস্কৃতিটো বঢ়োৱাৰ লগে লগে অসমৰ জাতীয় অৰ্থনীতি গঢ়িবৰ কাৰণে অসমীয়া মানুহে নিজে ভালকে সততাৰে বিজনেছ আৰম্ভ কৰিব লাগে। বহুত অসমীয়া মানুহে ভাল বিজনেছ কৰি আছে। এই বিজনেছ কৰা মানুহবিলাকক অনবৰতে ডনেশ্যন খুজি থাকিলে কেনেকে বিজনেছ কৰিব কওক? গতিকে মই আশা কৰিম যাতে এই দুইটাৰ বেলেঞ্চ হয়। এফালেদি বিজেপি চৰকাৰৰ যিটো আমাৰ খিলঞ্জীয়া বিৰোধী অৱস্থান তাৰ বিৰোধিতা হওক, এফালেদি হিন্দী ভাষী বা বাঙালী ভাষী মানুহৰ আমাৰ ওপৰত অখিলঞ্জীয়া মানুহবিলাকৰ বা বিদেশী বিলাকৰ বা সন্দেহযুক্ত বিদেশী মানুহৰ উপদ্ৰৱ, সেই কথাটোতো নিশ্চয় মাত মাতিম আমি। ইয়াততো বিদেশীৰ প্ৰশ্ন নাই, ক'ৰবাত বিদেশীৰ প্ৰশ্ন আহিব। কিন্তু একেটা সময়তে খিলঞ্জীয়াৰ নামত অকল এখন বেপাৰ চলালে কিন্তু সেইটো জাতীয়তাবাদ নহয়, সেইটো মনত ৰাখিব লাগে। মই আশা কৰো যে অসমীয়া জাতীয়তাবাদে প্ৰগতিশীলতাৰ দিশত যাব, অসমীয়া জাতীয়তাবাদে ইনক্লুচিভনেছৰ পিনে যাব, সকলোকে সামৰি লোৱা জাতীয়তাবাদৰ পিনে। অসমীয়া জাতীয়তাবাদে অকল উগ্ৰ ৰূপ ধাৰণ কৰি য'তে ত'তে জাকে তাকে মাৰপিট কৰা আৰু য'তে ত'তে যাৰ তাৰ লগত দম দি পইচা তোলা, এইটো কথা ভাল নহয়।